तो फाइनली दोस्तों हमें पहुंच गया हूँ मालिनी थान। कहाँ पर? मालिनी थान पर पहुंच गया हूँ ऊपर में। तो दोस्तों सौरे আছে आई लव मालिनी थान। तो এইটো আছে পাৰ্কিং এৰিয়া, ধুনীয়াকৈ ইয়াত চাওক পাৰ্কিং এৰিয়াত গাড়ী আপোনালোকে আনিলে ইয়াতে পাৰ্কিং কৰিব লাগিব। আৰু দোস্তো চাওক সৌখন আছে আমাৰ গাড়ীখন। তো তাৰ পৰা দেখাইছিলোঁ আপোনালোকৰ ওপৰলৈ আৰু এতিয়া চাওক। তো দোস্তো ফাইনেলি আমি আহি পাই গ'লোঁ। তো এইটো আছে খানা খোৱা প্লেচটো চাওক। খানা আমাৰ হ'লে আপোনালোকক দেখামগৈ আৰু। তো সৌ তালৈকে মানে বহুত দূৰলৈকে খানা। তো বৌ গাড়ী লৈ আহিছে এইবিলাক। আৰু আপোনালোকে যদি কিবা লাল খায় না বিদ্যা আমাৰ কৈছোঁ অপেন অপেন ইয়াত চাওক বিয়েৰ আছে ইয়াত আৰু লালো আছে। তো দোস্তো চাওক আমাৰ খানা এয়া চাওক পুৰা অলমষ্ট হৈ গ'ল। এইফালে আঞ্জা পুৰা দিছে না, কালাৰ চাওক না কালাৰ। তো এইফালে তো এইটো আছে পদুমণি আই থান। তো ধুনীয়াকৈ আমি ইয়াত সোমালোঁ আৰু দোস্তো এইফালৰ পৰা লখিমপুৰ পৰা ওলাই আহিলে ডাইৰেক্ট পদুমণি থান পায় না। তো আমি ধুনীয়াকৈ ইয়াত সোমালোঁ, ধুনীয়াকৈ দক্ষিণা এটা দিলোঁ আৰু আশীৰ্বাদ এটা ল'লোঁ পদুমণি আই থানৰ পৰা। তো সৌখন আছে আমাৰ গাড়ী। তো ধুনীয়াকৈ ব'লক আজি ভিডিঅ'টো আপোনালোকে চাই থাকক, পুৰা ধুনীয়াকৈ দেখাই আছোঁ ব'লক। তো দোস্তো চাওক এইখন আমি মেপ উলিয়াই লৈছোঁ আজি মেপক চিন্তি ব'লক আজি ভিডিঅ'টো আৰম্ভ হ'ব আকৌ আৰম্ভ কৰোঁ। তো এতিয়া লাগিব আমাক 1 ঘণ্টা আৰু 34 মিনিট মানে। তো চাওক নৰ্থ লখিমপুৰৰ পৰা আমি যদি মালিনী থান মাৰি দিওঁ লোকেশ্যনটো চাওক 2 ঘণ্টা। তো এইফালে 2 ঘণ্টা 36 মিনিট লাগিব 101 কিলোমিটাৰ। তো ব'লক এই 101 কিলোমিটাৰ যাত্ৰাত আপোনালোকে ব'লক ধেমাজি আমি চব পাৰ কৰি যাম আজি ব'লক। আপুনি ব'লক আমাৰ লগত 11জন হৈ যাত্ৰা আৰম্ভ দোস্তো 101 কিলোমিটাৰ। তো আমি আহি পালোঁ দোস্তো এখন চালক চাউলহাট নৰ্থ লখিমপুৰ। তো সৌখন আছে ৰেল দলং। তো এইখন আমি গাড়ী লৈ পেলাই পানী মানে পুৰা শুকাই আছে এই চাওক পুৰা। তো সূৰ্য দেৱতাৰ পুৰা ওলাই আছে, টাইমো হৈছে টাইম এতিয়া আপোনালোকৰ চাওক। তো দোস্তো আমি এনেকৈ ৰাস্তা কাষত ৰখাই দিলোঁ গাড়ীখন। তাৰপিছত আমি চবে লাগি গ'লোঁ অকণমান লগাত। তাৰপিছত এইফালে ধুনীয়াকৈ বগৰী পাই আছোঁ। পিকনিক আহি দোস্তো আমি এইবিলাক বগৰী খাই আছোঁ চাওক। আপোনালোকক চব দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। তো এয়া ই বগৰী লৈ আছে। হ'ব তো মই এইকেইটা ল'লোঁ আৰু তো এই 1 মান ল'লে ব'লক আকৌ যাওঁ ব'লক গাড়ীত যাওঁ গাড়ীত ব'লক। তো এনেকৈ আমাৰ ধুনীয়াকৈ গাড়ী চলি গ'ল আকৌ। তো আগত চালে হাতত আছে বগৰী। তো সঁচাকৈ দিয়ক বগৰীটো মানে আল্টিমেট মজা দিছে খাই। ভাতখন মানে খাইছোঁ বা খালী পেটত নাই খোৱা। আমাৰ এইবিলাক এনেকৈ বেক চাইডে চাওক ভিতৰত গানটো শুনক না গানটো। তো দোস্তো ফাইনেলি আমি আহি পালোঁ চিলাপথাৰ। তো তাত নোপোৱা আগত মানে মন্দিৰ নোপোৱা আগত ধুনীয়াকৈ চিলাপথাৰ এখন থানা এখন পাব। থানা চালক সৌখন চিলাপথাৰ থানা এখন। তো ধুনীয়াকৈ আমি ইয়াত অকণমান ৰখিছোঁ 2 মিনিটমান। কিবা লৈছে সি বাবুৱে তাত কিবা লৈ আছে। তো আমি পালোঁগৈ আৰু 9.2 কিলোমিটাৰ আছে। আমি ফোনত চাই মেপত চাই গৈ আছোঁ চাওক। আৰু বেছি নাই আৰু 8 পইণ্ট আছে এইবাৰ 8.9 কিলোমিটাৰ। তো 8.9 কিলোমিটাৰ আছে আৰু পামগৈ আৰু চাওক। তো আমি এতিয়া আছোঁ ডাইৰেক্ট চিলাপথাৰ মেইন টাউনত, যোনটো চাৰিআলি না তাত। আৰু কি মজা ৰাস্তা ন এইখন চিলাপথাৰ, একদম মেইন টাউন মানে চবফালে ধুনীয়া একদম 4 লাইন ৰাস্তা। তো বাকী মজা দিছে আৰু সেইবিলাক চব দোকান চিলাপথাৰ। তো আৰু আগত ধুনীয়াকৈ তো সৌখন আছে জুবিনদাৰ ফটো আছে চাওক আগত। ৰাস্তাবিলাকত চবতে আছে মানে এনেকৈ এটা। তো চালক দোস্তো এতিয়া এনেকৈ ইউটাৰ্ণ মাৰিব লাগিব এইটো ৰাস্তাতে, এতিয়া সোমাব লাগিব ইউটাৰ্ণ। তো অকণমান ব্ৰাইটনেছটো মই বঢ়াই দিছোঁ ৰ'ব চাওক ইউটাৰ্ণ অলমষ্ট আৰু আপোনাৰ 3 মিনিটৰ ভিতৰত পাইছোঁ আমি। তো গোটেই মানে এৰিয়াটো পাহাৰতে না পাইছোঁ আৰু। তো এই টমটমখন মানে সেই তালৈকে গৈ আছে, মালিনী থান গৈ আছে। আৰু এইটো চালক ৱে টু মালিনী থান অৰুণাচল ষ্টেট। তো আমি এতিয়া ধুনীয়াকৈ ওপৰত মানে একদম পুৰা ওপৰত আহি গ'লোঁ পাহাৰৰ ওপৰত। চাওক না ঘৰ আছে চাওক পাহাৰৰ ওপৰত। তো এইবিলাক চব মানে তালৈ গৈ আছে মালিনী থান। আৰু এইবিলাক ধুনীয়াকৈ মাৰি থোৱা আছে। আৰু এই টমটমখন ফ'ল' কৰিব লাগিব ব'লক আমি গৈ। আৰু এনেকুৱা ঠেকুমেকু ৰাস্তা না, আৰু মানে ঠেকুমেকু মানে 2খন গাড়ী ধুনীয়াকৈ যাব পাৰি আৰু ৰখিব লাগে। আৰু ইফালে পাহাৰৰ ওপৰত তো ইমান সহজ নহয় গাড়ী চলোৱাটো। সৌ চাওক না তো একদম পুৰা ওপৰলৈ উঠিব লাগিব। তো এৰিয়াটো মানে পাহাৰ এৰিয়া না, তো অলপ ৰখি যাবলগীয়া আছে। ওপৰলৈ উঠি আছে ৰাস্তাটো চাওক ৰাস্তাটো। ক'ৰবাত টমটমখন মানে উঠিবই নোৱাৰা গ'ল এখন।
তো এনেকৈ মানুহখিনি নমাই দিলে মানে এখন নোৱাৰে না তো চাওঁ অলপ দি নেকি তো আমি এতিয়া এইফালে যাব লাগিব तो फाइनली दोस्तों हमें पहुंच गया हूँ मालिनी थान कहाँ पर मालिनी थान पर पहुंच गया हूँ ऊपर में है ये ৰ'ব অকণমান মানে হিন্দীত ক'ব চেষ্টা কৰিছোঁ হিন্দীত নকওঁ অসমীয়াতে বনাম ভিডিঅ'টো অসমীয়াতে বনাই আছোঁ তো ধুনীয়াকৈ আমি গাড়ীখন ইয়াতে থলোঁ আৰু তো এইফালে চাওক গাড়ীবিলাক ডাঙৰ গাড়ী আহিছে বহুত দূৰ পাইছে তো দোস্ত গামোচাখন লগাই ল'লোঁ এতিয়া মন্দিৰলৈ হালি খেলিছে না তো এইখন লগাই ল'ম ৰ'ব এইখন গাড়ীত থৈ যাওঁ এখন ইয়াত নালাগে তো এইখন ইয়াতে তো যাওঁ বস্তুবিলাক আমাৰ চব ইয়াতে আছে গাড়ীৰ ভিতৰতে এনেকৈ চব আছে তো ধুনীয়াকৈ ব'লক সেইটো গ'লে ওপৰত ব'লক তো যদি আপোনালোকো আহে ইয়ালৈ তো ধুনীয়াকৈ ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰিব তো আমি মানে তাত কৰিছোঁ তাত মানে ইয়াত মানে অলপ ছেফটি আছে হ'লেও তাতো মানে ভিতৰতে আছে না ছেফটি চবতে ছেফটি তো এইবিলাক ধুনীয়াকৈ আহিছে তাৰ পৰা আহিছে আৰু তো ব'লক আমি গৈ আছোঁ ধুনীয়াকৈ তো আমি মানে তেলটো চব ইয়াত মোনাটো লৈ আহিছোঁ মানে আগৰ তাৰ পৰাই লৈ আহিছোঁ ইয়াত বহুত বস্তু নাই তো ব'লক ধুনীয়াকৈ এখন চবেই এনেকৈ হেৰি লৈ ল'লে আৰু তোৰখন এইখন খোলকা তো এইটো মানে টিকেট কাউণ্টাৰ তো ইয়াত আপোনালোকে টিকেট কাটিব লাগিব তো চাওক টিকেট ইয়াত কাটিব পাৰে কাটি ল'ব আপোনালোকে সেইফালে তো বৰষুণত তো ধুনীয়াকৈ আমাৰ এইটো টিকেট কাটিলোঁ মানে গোটেইকেইটা মিলাই মানে চাওক 100 টকা গ'ল মানে এইকেইটা আমাৰ মানুহ এইকেইটা তো এইকেইটা মোৰ সৈতে ব'লক এতিয়া ইয়াত দেখাব লাগিব মানে এণ্ট্ৰি ইয়াত মাৰিব লাগিব ব'লক তো যাওঁতে মানে এদি যাব কৈছে তো এতিয়া আমি ধুনীয়াকৈ এইটো ব'লক ওপৰলৈ এনেকৈ উঠি যাব লাগিব তো আপোনালোকে এনেকৈ আহিব লাগিব তো এনেকৈ আহি এই দুটা পাব এতিয়া কোনদি গ'লে লাভ হ'ব জানো আমাৰ আমি এদিয়ে যাওঁ নেকি নে এদি যাওঁ অঁ ব'লক এদিয়ে যাওঁ এইফালেদি গৈছে এইখিনি মানে পূৰা প্ৰিয় মানে শিল কাটি বনাইছে না আৰু সেইটো মানে নতুনকৈ বনাই আনিছে পূৰা পকাই ব'লক ওপৰলৈ যাওঁ এতিয়া बहुत दिन के बाद सीढ़ी पे पैदल जा रहा हूँ बहुत थकान फील हो रहा है আৰু এইটো মানে নতুনকৈ বনাইছে মই মানে পুৰণা ভিডিঅ' এটা চাইছোঁ না এইটোৱে আছিলে এতিয়া এইটো মানে বনোৱা চাগে বেছি দিন হোৱা নাই ব'লক ওপৰলৈ আৰু এইবিলাক শিল দোস্ত এইবিলাক ইয়াৰ শিল দিয়ক ওপৰত মানুহ ফাইনেলি আহি পাই গ'লোঁ মানে দুটা এইটো যোৱা নেকি আৰু সেইটো অহা মানে একো নাই আমি এতিয়া আহি পালোঁহি যিহেতু ব'লক এইভাগে মন্দিৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াত ধুনীয়াকৈ জিৰণি লৈ আছে আমি এতিয়া জিৰণি ল'ম বা আমি ফাৰ্ষ্টতে আমি গৈ মানে সেৱা কৰি লওঁগৈ ব'লক এইটো মানে এটা হল এৰিয়া না তো ইয়াত আপোনালোকে আহি অলপ প্ৰসাদ আনি সেনেকৈ আপোনালোকে ইয়াত অলপ খাব পাৰিব তো ধুনীয়াকৈ তাৰলৈ নোযোৱাৰ আগত মানে ইয়াত আপোনালোকে হাত ভৰি ধুই যাব লাগিব তো এনেকৈ আহিছে ইয়াত ধুনীয়াকৈ হাত ভৰি ধুই স্পন ইয়াতে থ'ব পাৰিব তো ধুনীয়াকৈ আমি ইয়াত অলপ হাত ভৰিকেইটা ধুই লওঁ ব'লক হাত ধুই লওঁ আমাৰ ইয়াত ছাৰে দিব্য ছাৰ মুখখন ধুই লৈছে আপোনালোকে ইয়াত ধুই লওক অকণমান মুখ হাত ভৰি ধুই লওক আমি ধুই লওঁ ইয়াতে তো ধুনীয়াকৈ আমি অলপ পবিত্ৰ হৈ লৈছোঁ যিহেতু মন্দিৰৰ ভিতৰলৈ সোমাব লাগিব না অলপ পবিত্ৰ হৈ লৈছোঁ চবেই আহি পিনে এনেকৈ ইয়াত ব'লক এতিয়া ওপৰলৈ যাওঁ তো ফাইনেলি এনেকৈ আমি ইয়াত খৰিকা জ্বলালোঁ এতিয়া অলপ মন্দিৰটো অলপ ভিজিট কৰোঁ ব'লক আপোনালোকক অকণমান দেখাওঁ তাত মানে পাৰ চাওক ঘৰটোৰ ওপৰত পাৰ আছে তো আমি মেইন মন্দিৰটোলৈ যাম ব'লক ইয়াত মানে চাকি তাকি জ্বলাই আৰু আমি জ্বলালোঁ এনেকৈ গোটেইকেইটাই তো ব'লক কিতাপ তো এইটো আছে মেইন মন্দিৰ ভাগ তো ব'লক ভিতৰলৈ যাওঁ তেনেকৈ সোমাই যাওক তো চবেই আপোনালোকে এনেকৈ আহিলে টিঙা বজাই যাওক
তো আমি এনেকৈ মন্দিৰটোৰ এনেকৈ 3 পাক ঘূৰিব লাগে ন মন্দিৰটো 3 পাক ঘূৰিব লাগে আপোনালোক ঘূৰিলে নেকি অঁ তো আমি এনেকৈ 3 পাক ঘূৰি আছোঁ মানে এপাক হ'ব আৰু ৰ'ব দেখাই আছোঁ এইফালে বেক চাইডে যাম তাত আৰু কিবা কিবি বস্তু আছে সেইবোৰ দেখাই আছোঁ আৰু দোস্ত চাওক সৌখন আছে আমাৰ গাড়ীখন তো তাৰপৰা দেখাইছিলোঁ আপোনালোকৰ ওপৰলৈ আৰু এতিয়া সেইটোৱে ভিউ সৌখন আছে আমাৰ গাড়ী তো আমি ইয়াত ওপৰত পালোহি তো আপোনালোকক কৈছিলোঁ দেখাম বুলি তো চাওক এইটো হৈছে মন্দিৰ ভাগ আৰু সিফালে মানে এই অলপ পুৰণি বস্তু আছে আপোনালোকক সেয়াও দেখাম গৈ বলক আহক হ'ব কেনেকুৱা লাগিছে একদম মজা নে একদম মজা বলক এতিয়া আমি ইফালে অলপ এই কিবা মূৰ্তি চুটি আছে অলপ তাত দেখা আছোঁ বলক তো দোস্ত ইয়াত যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ তো আমি এতিয়া এনেকৈ যাম ওপৰলৈ তো ওপৰত আৰু কি আছে আপোনালোকক দেখাই আছোঁ বোলো ওপৰত যাওঁ তো যাব লাগিব একদম পাহাৰৰ ওপৰত যাব লাগিব সৌবিলাক মানুহে এনেকৈ গৈ আছে তো আমি গৈ আছোঁ বোলো মানে জোতাযোৰ পিন্ধি আহিলোঁ ওপৰলৈ যাবলৈ এনেকৈ এয়া আহি আছে আৰু এইবিলাক অহা মানে আহি আছে যোৱা গৈ আছে এতিয়া আমি চাই আহোঁ বলক আপুনিও চাই দোস্ত আপোনালোকে আহিলে অকণমান ঘৰত খোজকাঢ়ি মেলি আহিব দিয়ক তো ওপৰলৈ উঠিব লাগিব বহুত ওপৰলৈ উঠিব লাগিব তো এতিয়া আমি কমে মানে 20টা 50টামান উঠিলোঁ দিয়ক ওপৰলৈ আৰু উঠিব লাগিব আৰু আমাৰ ছাৰতে চাওক সেই বাঁহত ধৰি গৈছে তো নোৱাৰি না তো আমি এদিনীয়া মানুহ দোস্ত নোৱাৰি ওপৰলৈ বহুত যাব লাগিব আৰু এইবিলাক বাঁহ বান্ধি থৈছে আপোনালোকে আহিলে এনেকৈ আহিলে ওপৰলৈ বাঁহ ধৰি যাব লাগিব তো বলক ওপৰত কি আছে ময়ো নাজানো আপুনিও নাজানে তো বলক দেখাই আনোগৈ কি আছে ওপৰত আৰু চাগে মন্দিৰ আছে আৰু এভাগ চাগে মন্দিৰ আছে মই মানে চোৱা নাই তো বলক তো সৌ মানুহ আহি আছে এনেকৈ পোৱালি সেই পোৱালিকেইটা আহি চাওক বেয়া ফোপাইছোঁ বলক মই অকলে সেইকেইটা হেৰি তাত গৈ পাই গ'ল আহক মোৰ জোচ লাগিব জোচ দোস্ত ফাইনেলি এতিয়া আহিলোঁ বহুত আহিলোঁ বলক আৰু যাব লাগিব বলে ফোপাই গৈছোঁ ফোপাই আৰু এতিয়া পানীখন খাই লৈছে পানী ৱাও বুলি ক'ব ৱাও আচলতে দোকান ধুনীয়াকৈ এইবিলাক আপোনালোকৰ ভোক চোক লাগিলে খাই ল'ব দোকান আছে আৰু মই বাৰু এইবিলাক খোৱা নাই ইয়াত কি পাই চাওক থৈ ৰেড বুল আছে এনাৰ্জিৰ কাৰণে আৰু যাব দিব দেই মানুহ গৈ আছে এনেকৈ অলপ আৰু প্ৰণৱ দা আৰামত আহি আছে ঘৰলৈ যোৱা আৰামত আহি আছে বলক ৱাও বুলি ক'ব ৱাও দোস্ত বহুত খোজকাঢ়ি এনেকুৱা আমাৰ লগত আহি আছে আৰু তো চাওক ক'ত পালেহি এইটো চাওক ৱাও চাওক মা ৰুক্মিণী মন্দিৰ তো বলক ভিতৰলৈ সোমাই যাওঁ বলক ৰুক্মিণী মন্দিৰলৈ আহিছোঁ দেই বেয়া আহক তো বহুত খোজকাঢ়ি আহিলোঁ আৰু ইয়াতো বগাবলগীয়া হৈছে চাওক না ৱাও মানে ঠিক আছে মা ৰুক্মিণী মন্দিৰ তো ধুনীয়াকৈ আশীৰ্বাদ লৈ লওঁ বলক আশীৰ্বাদ লৈ লওঁ তাৰপিছত আপোনালোকক ইয়াত দেখাই আছোঁ আৰু কি পাওঁ ৰ'ব আশীৰ্বাদ লৈ লওঁ তো ইয়াত মানে চাওক সৌভাগ মন্দিৰ দেখিলে আপোনালোকে তো ধুনীয়াকৈ ইয়াত আৰু তাতো খোলটা আনি জ্বলাব পাৰিব তো ইয়াতো এনেকৈ কিবা ৰাখি চাখি ধুনীয়াকৈ ইয়াত বান্ধিব পাৰিব আৰু তো ওপৰত মানে ইমানেই আৰু ইমান বেছি ইয়াত নাই যিহেতু পাহাৰ মানে গোটেই পাহাৰ এৰিয়া না তো এয়াই আৰু ইয়াত আৰু অকণমান পাৰিলেই তেনেকৈ ইয়াত জিৰণি ল'ব পাৰিব এইফালে বহা হেৰি আছে এয়াই মানে ওপৰত মানে এইটো ৰুক্মিণী মন্দিৰ আছিলে তো আহিলোঁ আৰু আপোনালোককো দেখালোঁ নাজানো কেনেকুৱা পালে ভাল পালে চাগে আৰু ধুনীয়াকৈ ইয়াত আশীৰ্বাদ ল'লোঁ ৰুক্মিণী মন্দিৰ বলক এতিয়া আমি তলত যাওঁ এতিয়া আমাৰ ডেষ্টিনেশ্যন মানে বলক তো এয়া আছিল পাৰ্কিং এৰিয়া আৰু এখন বজাৰ আপোনালোকে বজাৰ এটা ল'ব আৰু তো সৰু ঠাই আছিলে মালিনী থান চব দেখিলে তো আমি এতিয়া মানে খানা স্পটটোলৈ যাওঁ খানালৈ যাম বলক খানাত বহুত লগ পাই আছোঁ তো ইয়াত মানে বহুত ধূলি ৰাস্তাটো বহুত ধূলি তো আপোনালোকক আমি ধুনীয়াকৈ গৈ পিনে খানাত লগ পাই আছোঁ তো খানা হ'ব আমাৰ গাই নদীৰ ওচৰত তো সেইটো আপোনালোকক সেইটো দেখাব লাগিব ন তেতিয়াই গম পাব ভিডিঅ'ত আপোনালোকে ক'ত খানা খাব তো চাওক সেইটো
মানে পিকনিক প্লেচটোত মানে 100 টকা লৈছে। তো দোস্ত ফাইনেলি আমি আহি পাই গ'লোঁ। তো এইটো আছে খানা খোৱা প্লেচটো চাওক। তো এইটো এইবিলাক চব কাম লাগি আছে চাওক। এইবিলাক JCB এখন, এইফালে পূৰা ডাম্পা আৰু সেই সৌফালে এইবিলাক শিল চিল কিবা কিবি এখন মানে চব হৈ আছে। এইফালে আৰু এইবিলাক নতুনকৈ আহিছে, এইবিলাক গাড়ীবিলাক আহিছে এতিয়া অকণমান আগত, আমি অহা আগত আহিছে মানে। তো সৌখন চাওক পিকনিক, আৰু তাতে দোকানো বহি আছে এইফালে, আৰু আমাৰ এইফালে খানা চলি আছে এয়া বাবু জুই ধৰি আছে এনেকৈ। তো ধুনীয়াকৈ আমি এতিয়া খানাটো বনাওঁ, তাৰপিছত আপোনালোকক অকণমান নি তাত দেখাবলৈ লৈ যাম। তো আমি এতিয়া ধুনীয়াকৈ জুইকা ধৰি ভাতটো বনালোঁ। তো মানে ৰ'দটো পৰি আছে না, চকুটো ভালকৈ মেলিব পৰা নাই। তো চাই থাকক ভিডিঅ'টো আৰু দেখাই আছোঁ। তো আহি গ'লোঁ, আমি কামত লাগি গ'লোঁ অকণমানি মই। তো কেৰাহীটো এনেকৈ লৈ লৈছোঁ। তো ধুনীয়াকৈ আমি এতিয়া ফাৰ্ষ্টতে আমি এতিয়া চাহটো বনাই লওঁ। চাহৰ কাৰণে আনিছোঁ ন, ব্ৰেড আনিছোঁ, তাৰপৰা আৰু এনেকৈ আনিছোঁ আৰু চাহৰ কাৰণে যি লাগে। তো সৌফালে হেৰি হৈ আছে, আৰু পানী চাওক নাই এইফালে কি আল্টিমেটকৈ বৈ আছে চাওক। তো এই চাওক পানী। তো ধুনীয়াকৈ আমি ইয়াত পানীটো ভৰাই নৰ'ব 1 ছেকেণ্ড, আমি দুইটা ভৰাব লাগিব। পানী কেৰাহী কৰি যাব। দোস্ত তো এইফালে আমাৰ খানা হৈ আছে। তো অলমষ্ট খানা হ'লগৈ। তো তাত আমাৰ খানা হৈ আছে আৰু বক্স লাগি আছে। আৰু এইফালে চাওক আই লাভ গাই নদী চাওক। সৰু এটা ধুনীয়াকৈ আই লাভ বুলি গাই নদী বুলি একদম পূৰা ধুনীয়াকৈ এটা চেল্ফি পইণ্ট বনাই থোৱা আছে। তো এইটোৱে মানে গাই নদী। এইফালে খানা খাই আছে, ইয়াত নাচি আছে এইফালে। তো এইফালে দোকানো আছে, আপোনালোকে যদি কিবা চাই মদ খায়, কিবা মাল খায়, তো ইয়াত খাব পাৰিব চাওক। এইফালে দোকান আছে এইবিলাক। তো সৌবিলাক বিয়েৰো পাব, কিবা লাল পাব, মানে চব আছে ইয়াত। আৰু এইফালে আছে আই লাভ গাই নদী, মানে ইয়াত মানে চেল্ফি পইণ্ট। তো চেল্ফি পইণ্ট ধুনীয়াকৈ বনাই থৈছে, দেখিছে নাই? ধুনীয়াকৈ চেল্ফি পইণ্ট বনাই থৈছে এইফালে। তো চাওক এই ফটো চটো মাৰি আছে এনেকৈ। আৰু এইফালে খানা, আৰু সৌফালে নাচি আছে চাওক। সৌৱা মানে তো ইয়াত মানে পিকনিকৰ যোনটো মজা না পিকনিকত, তো সেইটোৱে হৈ আছে চাওক। এইফালে ভাত বনাই আছে, কি ক'ম মানে আল্টিমেট মানে। আৰু সৌৱা চাওক ভাত বনাই আছে। এইফালে গৰু এটাও আহিলে, এইটো গৰু এটা খাবলৈ আহিলে। বাকী এইফালে এইটো পাৰ্টি খাই উঠিলে এয়া। তো আমিও খাম আৰু অলপ পাছতে। আৰু এইফালে কাম কৰা মানুহে কাম কৰি আছে, ডাম্পা চলাই আছে। তো চব এইফালে ফটো মাৰি আছে। তো মজা হাই লাভ গাই নদী। তো এইটো আছে গাই নদী। তো আমি এতিয়া ইয়াৰ পৰা আৰু অলপ পাছত ওলাম আৰু খানাটো খোৱা নাই, খানাটো খাই ল'মগৈ। খানা আমাৰ হ'লে আপোনালোকক দেখামগৈ আৰু। তো সৌ তালৈকে মানে বহুত দূৰলৈকে খানা। তো বৌ গাড়ী লৈ আহিছে এইবিলাক। আৰু আপোনালোকে যদি কিবা লাল খায় না, বিদ্যা আমাৰ কৈছোঁ অপেন ইয়াত চালক বিয়েৰ আছে ইয়াত, আৰু লালো আছে। মানে মই পাগলাই গৈছে ডাইৰেক্ট অপেন ইয়াত মানে মজা। তো বাকী যি কি নহওক আমাৰ খানাটো এতিয়া হৈ গ'লগৈ। খানাটো খাই লওঁগৈ ব'লক, তাৰপিছত ইয়াৰ পৰা ওলাব লাগিব। তো দোস্ত চাওক আমাৰ খানা এয়া চাওক, পূৰা অলমষ্ট হৈ গ'ল। এইফালে আঞ্জা পূৰা দিছে না, কালাৰ চাওক না, কালাৰ। তো এইফালে ভাত, এইফালে চাওক ভাতটো চাওক কি আল্টিমেট আছে। আৰু খানা ভাতটো এনেকুৱাই হ'ব বাৰু কি আমি ধুনীয়াকৈ বহি লওঁ, তাৰপিছত খোৱাটো দেখাই আছোঁ আপোনালোকক। মজা আছে খানা, খালি ভাতটো অকণমান মই বনোৱা নাই বাৰু, এই সিহঁতে বনালে। মই অলপ ঘূৰি গৈছোঁ না, চিনাকি জেগা, অকলে ঘূৰি ভাল লাগিলে। বাকী এতিয়া আমি ধুনীয়াকৈ খানাটো খাই লওঁ ৰ'ব, তাৰপিছত দেখাই আছোঁ। আৰু এইখনে হৈছে আমাৰ যাত্ৰা কৰা আজি গাড়ীখন। আৰু চালকজনকো আপোনালোকক চিনাকি কৰাই নাই বাৰু, ভিডিঅ'ত দেখিলে বাৰু কৈ আছোঁ ৰ'ব ধুনীয়াকৈ। তো মানে খানাটো আমাৰ হৈ গ'ল দোস্ত। চাওক চবে এনেকৈ বহি গ'ল, এনেকৈ চবে খাই আছে। আৰু হাঁহটো দি দিয়া, চবে হাঁহবিলাক দি দিয়া। হা দি আছোঁ ৰ'বা। তাৰপিছত এইফালে এনেকৈ এটি বহি গ'ল। তাৰপিছত ইয়াৰ নগা আছে আমাৰ। তো ধুনীয়াকৈ আমি এতিয়া খানাটো খাওঁ আৰু তাৰপিছত ইয়াৰ পৰা ওলাম, তাৰপিছত সেইটো দেখাম আপোনালোকক। ধুনীয়াকৈ মই খাই লওঁ, মানে মই সিহঁতক ভাতটো দিলোঁ ন, এতিয়া মোৰখিনি এইখিনি মই খাব লাগে। আপোনালোকক মানে দেখা দিলোঁ, ভিডিঅ'টো কৰি লওঁ। ধুনীয়াকৈ এতিয়া ভাতটো খাই লওঁ, চাই থাকক। এতিয়া ফটোকপি মাৰি লওঁ ৰ'ব। তো দোস্ত আমাৰ ফাইনেলি পূৰা খানা খাই ধুনীয়াকৈ চাফা কৰিলোঁ, ধুনীয়াকৈ জেগা। তো আমাৰ গাড়ীত চাওক কোনো নাই। তো গাড়ীত কোনো নাই, চব মানে ফাল্লা হৈ গ'ল, চব পলালে, মানে অলপ ফুৰিব গ'ল আৰু। তো এতিয়া আমাৰ চব খানা খাই গ'ল, আমি এতিয়া ঘৰলৈ যাব লাগে। চাওক আমাৰ গাড়ী ৰেডি, খালি এতিয়া কোনো নাই। ডেকঘৰ আছে অকল, আৰু বস্তুকেইটা আছে। তো বাকী আমি এতিয়া গৈ থাকোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি আপোনালোকে আহে ইয়ালৈ, আহিব, বহুত ভাল জেগা। তো আই লাভ গাই নদী। তো আহিব দিয়ক, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো নতুন ভিডিঅ'টো লগ পাম। আজি বাই বাই দাদা, থেংক ইউ।